শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। এই সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৱে। আপোনাৰ বাৰু কেতিয়াবা এই প্ৰশ্ন মনলৈ আহেনে, এই সৃষ্টিকৰ্তা ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু কেনেকৈ হৈছিল? প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ, নিতৌ এনেধৰণৰ ভক্তিমূলক কাহিনীৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শকসকল, এই কাহিনী মহাভাৰতৰ সময়, যেতিয়া দুৰ্যোধনৰ সৈতে ৯৯ জন ভাই ককাইক পাণ্ডৱৰ জৰিয়তে বধ কৰিছিল। তেতিয়া দুৰ্যোধনৰ মাক গান্ধাৰীয়ে কুৰুক্ষেত্ৰলৈ আহি পুত্ৰৰ বাবে কান্দি কান্দি বিলাপ কৰিছিল। তেতিয়া কান্দি কান্দি এশ পুত্ৰৰ মৃত্যুৰ কাৰণ শ্ৰীকৃষ্ণ বুলি কৈছিল। প্ৰিয় দৰ্শক, তেতিয়া গান্ধাৰীয়ে শ্ৰীকৃষ্ণক কৈছিল, শ্ৰীকৃষ্ণ, যদি আপুনি বিচৰা হলে এই অৱস্থা নহলহেঁতেন আৰু কৌৰৱৰ সৰ্বনাশ হোৱাৰ পৰা বাচি গলহেঁতেন। প্ৰিয় দৰ্শক, গান্ধাৰী ক্ৰোধ হৈ অভিশাপ দিছিল যে যিদৰে কৌৰৱৰ সৰ্বনাশ হল, ঠিক সেইদৰেই আজিৰ পৰা ৩৬ বছৰৰ পাছত সম্পূৰ্ণ কুলবংশ সকলো চিৰদিনৰ বাবে ধ্বংস হৈ যাব আৰু দ্বাৰিকা নগৰ নিঃশেষ হৈ যাব। কিছু সময় পাছত গান্ধাৰী শান্ত হল আৰু তেতিয়া এনে অভিশাপ দিয়া বুলি অনুভৱ কৰি ভুল স্বীকাৰ কৰিছিল। মাতৃ গান্ধাৰীয়ে শ্ৰীকৃষ্ণক ক্ষমা খুজিলে, কিন্তু পুনৰ শ্ৰীকৃষ্ণই গান্ধাৰীক বুজনি দি কৈছে, হে মা, এই বিধাতাৰ লিখন, যেনে কৰ্ম তেনে ফল। যেতিয়া কুল ধ্বংস হোৱাৰ সময় আহিব, মোৰ পৰাই আৰম্ভ হ'ব। প্ৰিয় দৰ্শক, নহয়নে আচৰিত হ'ব লগা ঘটনা? দৰ্শকসকল, আপোনালোকে আৰু এটা কথা শুনি আচৰিত হ'ব যে ৩৬ বছৰৰ পিছত যদুবংশৰ বহুত শক্তিশালী হৈ উঠিছিল আৰু তাৰ সমানে অহংকাৰী হৈ উঠিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই গম পাইছিল যে এই বংশৰ বিদায় খবৰ হ'ল। প্ৰিয় দৰ্শক, লাহে লাহে কালক্ৰমত মাতৃ গান্ধাৰীয়ে দিয়া অভিশাপৰ প্ৰভাৱ পৰিবলৈ ধৰিলে। লাহে লাহে যদুবংশ সকলো ইজনে সিজনৰ নিজৰ নিজৰ মাজতে যুদ্ধ লাগিবলৈ ধৰিলে আৰু মৃত্যু হ'বলৈ ধৰিলে। কিন্তু বলুবদ্ধই এইবোৰ দেখি শান্ত নাথাকিল। এদিন বলুবদ্ধই নৈৰ কাষলৈ গৈ নিজৰ দেহ ত্যাগ কৰে আৰু শ্ৰেষ্ঠনাগ হৈ নদীৰ বুকুত লীন হৈ গ'ল। প্ৰিয় দৰ্শক, যেতিয়া বলোৰামৰ মৃত্যুৰ খবৰ পালে, তেতিয়া শ্ৰীকৃষ্ণই দ্বাৰিকা এৰি বনবাসলৈ গুচি গৈছিল আৰু এজোপা গছৰ তলত জিৰণি লৈ থাকোঁতেই তেতিয়া সেই ঠাইলৈ জাৰা নামৰ এটা চিকাৰী আহিছিল আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণক হৰিণ বুলি ভাবি ধনুকাঁড়েৰে সেই ভগৱান শ্ৰীকৃষ্ণক প্ৰহাৰ কৰিছিল। সেই ধনুকাঁড় ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ তলুৱাত সোমাই গৈছিল। প্ৰিয় দৰ্শক, তেতিয়া সেই চিকাৰীয়ে গম পাইছিল যে সি হৰিণাক বধ কৰা নাই, সি শ্ৰীকৃষ্ণকহে বধ কৰিছে। তেতিয়া চিকাৰীজনে শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ ক্ষমা খুজিলে আৰু কান্দিবলৈ ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, শান্ত হৈ যোৱা জাৰা, এই বিধিৰ বিধান কোনেও মচিব নোৱাৰে আৰু মোৰ মৃত্যু তোমাৰ হাততেই আছিল। শ্ৰীকৃষ্ণই কৈছিল, তুমি আগৰ জনমত বালি আছিলা আৰু তেতিয়া মই লুকাই লুকাই তোমাৰ ওপৰত প্ৰহাৰ কৰিছিলোঁ। তোমাৰ পত্নীয়ে মোক অভিশাপ দিছিল যে এই জীৱনত মোৰ মৃত্যু বালিৰ হাতেৰেই হ'ব আৰু অৱশেষত শ্ৰীকৃষ্ণই নিজৰ প্ৰাণ ত্যাগ কৰিলে। প্ৰিয় দৰ্শকসকল, এনেদৰে প্ৰভু শ্ৰীকৃষ্ণই মৃত্যুক আঁকোৱালি ল'লে আৰু স্বৰ্গলৈ যাত্ৰা আৰম্ভ কৰিলে। প্ৰিয় দৰ্শকসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টি লাইক কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি আপোনাৰ প্ৰিয় বন্ধুজনলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ। এনেধৰণৰ ভক্তিমূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিৰ লগত ছাবস্ক্ৰাইব কৰি ল'ব। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।